কেতিয়া বানমুক্ত হ'ব গুৱাহাটী মহানগৰী গুৱাহাটীক বানমুক্ত কৰাৰ ক্ষেত্ৰত পুনৰ আহি পৰিছে বাধা উন্নয়নৰ নামত এবাৰ পুতি পেলোৱা হৈছে বাহিনী নৈ তাৰে প্ৰতিবাদত পুৱাই সুন্দৰপুৰত ওলাই আহিল একাংশ লোক কোনো কাৰণত বাহিনী নৈক পুতিবলৈ নিদিয়ে জোৰতবাসীয়ে অনাগত দিনত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ অঞ্চলবাসীৰ আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী সুন্দৰপুৰত আৰু এটা বিশেষ দৃশ্যাংশ এনকেটিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ আছে ময়ূৰে দেখাব এইবাৰ পুনৰ জিএমচিৰ নাভুত নাচুত কাণ্ড এইবাৰ জিএমচিয়ে বাহিনী নদীক পোটাৰ এটা পৰিকল্পনা কৰিছে যি সময়ছোৱাত গুৱাহাটী মহানগৰীত কৃত্ৰিম বান ৰক্ষা কৰিবৰ বাবে কোটি কোটি টকা আঁচনি গ্ৰহণ কৰা হৈছে বিভিন্ন সময়ত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ কবলত পৰে অনিল নগৰ নবীন নগৰকে ধৰি মহানগৰীৰ বিভিন্ন স্থান তেনে সময়তেই গুৱাহাটীৰ পৌৰ নিগমৰ এটা নাভুত নাচুত কাণ্ড এখন বাহিনী নদীক তেওঁলোকে পোটাৰ চেষ্টা কৰিছে মই সুন্দৰপুৰত আছোঁ এনকেটিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সচেতন লোকসকল আছে সেভ ভৰুলো লোকসকল ওলাই আহিছে মই তেওঁলোকৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম অকণমান মই প্ৰথম অৱস্থাত দৃশ্যাংশসমূহ দেখাই ল'ব বিচাৰিছোঁ চাওক এনেধৰণে এইখন বাহিনী নৈ কেনেধৰণে পোটাৰ পৰিকল্পনা কৰিছে যি সময়ছোৱাত গুৱাহাটী মহানগৰী কৃত্ৰিম বান ৰক্ষা কৰিবৰ বাবে কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক উদ্ধাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে কোটি কোটি টকা আঁচনি গ্ৰহণ কৰিছে সেই সময়ছোৱাতেই গুৱাহাটী পৌৰ নিগমে এনেধৰণৰ এটা পদক্ষেপ হাতত লৈছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু সচেতন লোকসকল ওলাই আহিছে সেভ ভৰুলো লোকসকল ওলাই আহিছে সেই দৃশ্যাংশ আমি এনকেটিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম সমান্তৰালকৈ কথা পাতিম আজিৰ তাৰিখত মহানগৰবাসীৰ ক্ষোভ আছে ক্ষোভসমূহ তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম আৰু এই দৃশ্যাংশ মেয়ৰ মৃগেন খনিয়াক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ বা মৃগেন খনিয়াৰ যি শীৰ্ষ পৰ্যায়ৰ যিসকল লোক সেইসকল লোকক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আৰু এনেধৰণেই গুৱাহাটী মহানগৰী গণেশগুৰিৰ পৰা যদি আহে প্ৰায় 100 মিটাৰ বাকী আৰু সেই 100 মিটাৰ কাষতেই এইখন বাহিনী নৈ এই বাহিনী নৈখন যদি পুতি পেলোৱা হয় তেনেহ'লে গুৱাহাটী মহানগৰবাসীয়ে পুনৰ অনিল নগৰ নবীন নগৰ ঠাইত এইবাৰ জু ৰোডৰ এইসকল ৰাইজে কিন্তু পুনৰ কৃত্ৰিম বানত ভুগিব লাগিব মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ বিভিন্ন সময়ত আপোনালোকে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে এইবাৰ চৰকাৰে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈ আহিছে পৌৰ নিগমে হাতত লৈ আহিছে কিন্তু এইবাৰ বাহিনী নদী তেওঁলোকে পোটাৰ পৰিকল্পনা কৰিছে কি ক'ব আপুনি কৃত্ৰিম বানপানীৰ কথাটো কৈছে মই সেই তাৰ পৰাই আৰম্ভ কৰোঁ আচলতে অতি পৰিতাপৰ কথা যে অসম চৰকাৰে বিশেষকৈ নগৰ মহানগৰ আগতে যিটো মিউনিচিপাল কমিটি আছিলে তাৰপিছত এতিয়া কৰ্পৰেশ্যন হ'ল নিগম হ'ল তেওঁলোকে আমি এতিয়া বাহিনী নদীৰ যিটো অৱস্থা তেওঁলোকে বাহিনী নদীক একদম গুৰুত্বই নিদিয়ে নহ'লে ইমান ধুনীয়া এখন নদী প্ৰাকৃতিক আপোনাৰ মেঘালয়ৰ পৰা ওলাই আহিছে আহি পেলাই এই চিৰিয়াখানাৰ ওচৰতে নাম লৈছে ভৰলো তাৰপিছত এনেকৈ বৈ গৈ পেলাই লুইতত পৰিছে সেই নদীখনৰ আমাৰ মহানগৰৰ মাজেৰে যোৱা নদীখনৰ আমি কিমান যত্ন ল'ব লাগিছিলে আৰু সেইটো কাৰণে আপোনালোকে আচৰিত হ'ব যে আপোনালোকে সোধে গুৱাহাটীৰ বহুত মানুহে বাহিনীৰ নামটো শুনা নাই আৰু যদি কোনোবাই শুনিছে বাহিনীনো কি কৰিছে বাহিনীনো কি বা ভৌৰ লগত কি সম্পৰ্ক সেই কথাটো নাজানে সেইকাৰণে আমাৰ সজাগতা সভাবিলাকত বা আমি যিবিলাক কাৰ্যসূচী লওঁ তাত সদায় এই কথাটো গুৰুত্ব দিওঁ যে মানুহে অন্ততঃ বাহিনী ভৰলুৰ সম্পৰ্কটো জানে এতিয়া চাওক সেইখন আমাৰ সন্মুখতে আছে সেই দলংখন চাওক কংক্ৰিটৰ দলংখন আপোনাৰ বাহিনীৰ ওপৰত আছে সেইখনৰ পৰা এটা অনুমান কৰিব পাৰি যে নদীখন কিমান বহল আছিলে আৰু এই নদীখন এই যে আমি য'ত থিয় হৈ আছোঁ